এতিয়া আমি বনাবলৈ লৈছোঁ শিঙি মাছৰ সৈতে ভেদাইলতা আৰু নৰসিংহৰ জোল। এইটো আমাৰ অসমীয়াৰ প্ৰিয় খাদ্য। আৰু এয়া হ'ল শিঙি মাছ, আৰু এয়া আমি পেষ্ট কৰি ৰাখিছোঁ ভেদাইলতা আৰু নৰসিংহ। আৰু ইয়াতে লাগিব আপোনাৰ আলু লাগিব, তাৰ কাৰণে মই আলু ইয়াতে বইল কৰি অলৰেডি ৰাখি থৈছোঁ। এতিয়া আহক দেখাওঁ আপোনাক এই ৰেচিপিটো আমি কেনেকৈ বনাব লৈছোঁ। তাৰ বাবে ইয়াতে দি লৈছোঁ মিঠাতেল অকণমান দি লৈছোঁ ইয়াতে। তাৰ বাবে ইয়াতে এতিয়া আমি আলুখিনি অকণমান পেষ্ট কৰি ল'ম। বেছি পেষ্ট কৰিব নালাগে, সেইকাৰণে আমি এইটো স্পুনটোৱে ইউজ কৰিছোঁ আৰু। এয়া আমাৰ হৈ গৈছে। এইটো এনেকৈয়ে ৰাখিব লাগে আলুখিনি, যাতে বেছি মিহি হৈ গ'লেও খাবলৈ ভাল নালাগে এইটো। এতিয়া আমি বনাব ষ্টাৰ্ট কৰিছোঁ। এয়া তেলত এতিয়া আমি দিম পিঁয়াজ। ইয়াতে এতিয়া যাব নহৰু অকণমান। এতিয়া এয়া কেঁচা হালধি। এতিয়া যাব অকণমান জিৰা গুড়ি। এই জোলটোৱে আপোনাৰ পেটটো ঠাণ্ডা কৰি ৰাখে আৰু খাবলৈও বহুত সোৱাদ লগা হয়। এয়া আপোনাৰ দিছে অকণমান গৰম মছলা। এতিয়া ইয়াতে দিয়া হৈছে আপোনাৰ বইল কৰা যিখিনি আমি আলু মেছ কৰি ৰাখিছিলোঁ, সেইখিনি ইয়াতে দি দিছোঁ। নিমখ অকণমান দি দিছোঁ ইয়াতে। সোৱাদ অনুযায়ী দিব আপোনালোকে, আপোনালোকৰ যিমানখিনি ল'ব বিচাৰিছে সেই অনুযায়ী দিলেই হ'ল। এতিয়া দিম আমি আদা নহৰু পেষ্ট। এতিয়া আমি যিখিনি গ্ৰেভিখিনি ৰাখি থৈছিলোঁ জোলটো, সেইটো আপোনাৰ ইয়াতে দি দিম এতিয়া। এতিয়া এইটো এনেকৈ উতলিবলৈ দিম। তাৰ পাছত আমি শিঙি মাছখিনি আছিলে সেইখিনি ইয়াতে ঢালি দিম। আগতে এইটো গৰম, তেতিয়ালৈ এইটো ঢালি দিম। এয়া আমি ঢাকনি দিয়াৰ পিছত এতিয়া মাছকেইটা দিবলৈ লৈছোঁ ইয়াতে। এয়া নিমখ দিয়া হৈছে আপোনালোকে। এতিয়া আমি আকৌ 20 মিনিট দিয়া হ'বলৈ দিম। গেছটো ল' ফ্লেম কৰি দিম। এতিয়া ল' ফ্লেমত দি পেলাই আমি এতিয়া 20 মিনিট হ'বলৈ দিম। তাৰপিছত আহি পেলাই চাই আছোঁ। এয়া আমি 20 মিনিট পিছত এয়া দেখিবলৈ পাইছে অকণমান গাঢ়া হৈছে বস্তুটো।
এইটো এতিয়া আমি এনেকৈ এৰি দিম। এয়া আপোনালোকে দেখিবলৈ পাইছে পুৰা গ্ৰেভি এটা হৈছে। এতিয়া এইটো আপোনালোকে গৰম ভাতৰ লগত পৰিৱেশন কৰিব, খাবলৈ বহুত সোৱাদ লগা হয়। আপোনালোকেও বাৰু এবাৰ ট্ৰাই কৰি চাবচোন। থেংক ইউ।